প্ৰেক্ষাগৃহত উপস্থিত শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল লগতে ইয়াত উপস্থিত সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। ভৈয়ামৰ কুলিটিয়ে প্ৰকৃতিক সৌন্দৰ্য কৰি নিয়াৰ ফাগুনৰ পিছে পিছেই বৰদৈ চিলায়ো মাকৰ ঘৰলৈ আহি লগত লৈ আহে বসন্তৰ বতৰা। ফাগুনে ধূলিয়ৰি কৰা প্ৰকৃতিক উৰ্বৰা কৰিবলৈ প্ৰিয়তমাৰ আঁচল ঢাকি গা ধুই প্ৰকৃতিও যেন ন সাজ পিন্ধিবলৈ ৰৈ থাকে। হয়, এয়াই হৈছে অসমীয়াৰ বাপুতি সাহোন হিয়াৰ আমঠু বহাগৰ বতৰা। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, মই আজিৰ এই সাজপাৰ পৰিধান প্ৰতিযোগিতাখনিত নিজকে এগৰাকী বৰ বিহুৱতী হিচাপে উপস্থাপন কৰিছোঁ। ভৰা লুইতৰ বুকুত প্ৰাণ পাই উঠা উৰ্বৰা মাজুলীৰ জীয়ৰী মই হ'লোঁ পম্পী কলিতা। বৰ্তমান প্ৰবীণ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মই এগৰাকী দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থী। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, আজি মই পৰিধান কৰিছোঁ এগৰাকী বিহুৱতী নাচনীৰ প্ৰধান তিনি বস্ত্ৰ, অৰ্থাৎ ৰঙা ব্লাউজ, কেচ বচা মুগাৰ ৰিহা, লগতে ৰঙা ভমকা ফুলীয়া মুগাৰ মেখেলা। তাৰোপৰি এগৰাকী বিহুৱতী নাচনীয়ে বান্ধিব পৰা তিনিটি প্ৰধান খোপাৰ ভিতৰত মই আজি বান্ধি লৈছোঁ নেঘেৰী খোপা। বৰ্তমান কপৌ কেতেকীজাতীয় কোনো ধৰণৰ ফুল পোৱা নাযায় বাবেই মোৰ কিন্তু আজি খোপাটি উদং হৈয়ে ৰৈছে। লগতে খোপাত আল ফুলে গুজি লৈছোঁ আগলি বাঁহৰ লাহৰী গগনা, যি এবিধ বিহু সুলভ বাদ্য। লগতে নাচনীৰ আউল বাউল চুলি তাৰি ঠিক ঠাক কৰিবলৈ এগৰাকী নাচনীয়ে আল ফুলে খোপাত সযতনে গুজি লোৱা এইফালে লৈছোঁ কাকৈ ফণি। লগতে এগৰাকী বিহুৱতীৰ দূৰৰ পৰা সৌন্দৰ্যবৰ্ধন কৰিবলৈ ব্যৱহাৰ কৰা কপালত বোলাই লৈছোঁ ৰঙা সেন্দুৰীয়া ফুল। লগতে অতীতৰ বৰহমথুৰিৰ বিপৰীতে মই আজি ওঠত বোলাই লৈছোঁ বৰ্তমানৰ উঠৰঞ্জনী অৰ্থাৎ লিপষ্টিক। কাণত আছে মোৰ থুৰীয়া, লগতে ডিঙিত মাদুলি, জোনবিৰি, লগতে জাপি পতীয়া। হাতত পিন্ধিছোঁ মোৰ অতিকে মৰমৰ মুঠি খাৰু আৰু দুই হাতত বোলাইছোঁ মোৰ প্ৰিয় ৰঙৰ জেতুকাৰ ফুল। লগতে প্ৰত্যেকগৰাকী বিহুৱতী নাচনীৰ অতিকে মৰমৰ এবিধ সামগ্ৰী হৈছে মোৰ কঁকালৰ খুচনিত থকা এই হাঁচতিখন। ইয়াত আছে এখন ডবোৱা কটাৰী। এইখনক ঠাই বিশেষে পখৰুটং বুলিও জনা যায়। প্ৰত্যেকগৰাকী বিহুৱতীৰ এই হাঁচতিখন এইবাবেই প্ৰিয় বুলি কৈছোঁ কিয়নো এগৰাকী গাভৰু বিহুৱতীৰ মৰমৰ চেনাইধনলৈ বুলি এই হাঁচতিখনতে সংগোপনে তামোল পাণ কাটি উপযুক্ত সময়ত চেনাইধনক যাচিব পৰা হয়। এখন মঞ্চত বিহু নৃত্য পৰিৱেশন কৰিলেই বা সাজ পোছাকযোগ উপস্থাপন কৰিলেই আমাৰ জাতীয় উৎসৱটিক প্ৰতি সন্মান জনোৱা নহয়। আমাৰ এই আয়ুস ৰেখাডালক দীৰ্ঘজীৱী কৰিবলৈ হ'লে আমাৰ সকলোৰে মাজত থাকিব লাগিব একতা, মৰম চেনেহ, বিশ্বাস, ভাল পোৱা। মই যিহেতু ৰজা মহাৰজা তথা স্বৰ্গদেউসকলৰ দিনৰে পৰা ৰংঘৰৰ বাকৰিত বৰগছৰ তলত আহঁতৰ তলত যিদৰে বিহুৰ মাদকতা উদযাপন কৰা হৈছিল সেইদৰে আমাৰ সকলোৰে মাজত সেই আনন্দ যাতে সদায় নিবিড়ভাৱে হৈ থাকে তাৰে কামনা কৰিলোঁ। মই আজি আপোনাসৱৰ আগত যিহেতু এগৰাকী বিহুৱতী হৈছোঁ সেইবাবে মোৰ মৰমৰ এটি ঢোলৰ চেও মই মুখেৰে বজাই আপোনাসৱৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। মই চেউটি বজাবলৈ চেষ্টা কৰিছোঁ। চেউফাকি হৈছে তাও 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 ঘেন ঘেনা খিত্তাকু খিতি ঘেনা খিত্তাকু খিত্তাকু ঘেন ঘেনা ঘেন তাক তাক ঘেন ঘেনা খিত্তাকু খিতি ঘেনা খিত্তাকু খিত্তাকু ঘেন ঘেনা ঘেন ঘেন দাও খিত। ধন্যবাদ।